তো সেয়াই আৰু নিউ ডে এণ্ড নিউ ব্লগ আজি মই ক'ত আহিছোঁ দেখিতো গম পাইছে পিছফালে একো বিশেষকৈ ক'ব লগা দৰকাৰ নাই মই আহিছোঁ পৃথিৱীৰ সকলোতকৈ ডাঙৰ শিৱলিংগ মানে মহামৃত্যুঞ্জয় মন্দিৰ নগাঁৱৰ 126 ফুট কিমান প্ৰকাণ্ড চাওক ইয়াত আহিছোঁ মানে ছেকেণ্ড টাইমৰ বাবে আগতে এবাৰ আহিছোঁ মানে এই এবাৰ ৰাইড কৰিব আহিছিলোঁ 2021 চনত গুঞ্জনৰ লগত তো সেই ৰাইড মাৰোঁতে মানে এবাৰ ইয়াত সোমাইছিলোঁ তো আজি ছেকেণ্ড টাইম আজি ভালকৈ চাম বলক ইয়াতে চাকি ধূপ প্ৰসাদ যিখিনি লাগে লৈ লওঁ তেতিয়ালৈকে মানে প্ৰথমৰ পৰা ভিডিঅ'টো চাই লওক বৰ্তমান ঘৰৰ পৰা ওলালোঁ খালি দুজন মহান ব্যক্তিৰ কাৰণে ৰখি আছোঁ অপূৰ্ব আৰু তাৰ লগত আহিব উৎপল তো ইয়াত আহিয়ে পোৱা নাই ল'ৰা হৈ ইমান দেৰি কৰে এইকেইটাই তো ৰখি আছোঁ ইয়াত আহি আছে আৰু ল'ৰা মানুহ হৈ ইমান দেৰি কৰে নেকি মেকআপ বৰষুণ আৰম্ভ হয় দে এইকেইটাক ৰখি ৰখি বৰষুণে আৰম্ভ হ'ল চাওক টোপাল পৰিলে একদম একো নাই মন্দিৰত গৈছোঁ চব ঠিক হ'ব সদায় পজিটিভ ভাবিব লাগে পজিটিভ ভাবিলেহে সদায় পজিটিভ হয় ন আজি মানে আমাৰ এই প্লেনটো হঠাৎ হ'ল গম পাই নাই একদম হঠাৎ মানে এইটো ছাইডৰ ৰাস্তা দি যাব মানে মই ভাবাই নাছিলোঁ যে এইফালে যোৰাবাট হৈ তেনেকৈ যাম কাৰণ মানে কি অৱস্থা দেখিছিল এসপ্তাহ আগত যেনেকুৱা বৰষুণ হৈছিল গাড়ী কেনেকৈ ডুব গৈছিল এনেকৈ এই অৱস্থা হৈছিল সেইকাৰণে ভাবাই নাছিলোঁ কিন্তু আজি মানে হঠাৎ ভাব আহিল আহি গ'লোঁ আৰু এইখিনি পানী নহয় সাগৰ হৈছিল সাগৰ আৰু এই সাগৰ কৰা মানুহটো এইবিলাক সাগৰ হৈ গৈছিল গোটেই মানে এখন নৰ্মেল SUV গাড়ী গোটেই ডুব অকল ওপৰৰ মানে সেই ওপৰৰ পাৰ্টটো দেখা পায় আৰু তেনেকুৱা অৱস্থা হৈছিল বৰ্তমান শুকাইছে বাৰু সেইকাৰণে আহিলোঁ আজি মায়াবিনীক লৈ মানে প্ৰথম এইটো চাইডে গৈ আছোঁ মানে নগাঁৱলৈকে ৰহা নগাঁও এইবোৰ পাৰ হয় মানে কি আগতে এবাৰ মায়াবিনীক লৈ আহিছিলোঁ এই মানে জাগিৰ ৰোডৰ এই পাৰ্ক এখনত দিছিলোঁ তো এই মায়াবিনীক কেতিয়া লৈছিলোঁ আজি ইমান দূৰ 120 কিলোমিটাৰ প্ৰথমবাৰৰ বাবে শ্বিলং গৈ আহিছোঁ এইখনেদি 120 কিলোমিটাৰ কিয় হে গোটেই শ্বিলং কাভাৰ কৰিছোঁ মাফালাং চাফালাং চব চেছ কৰি দিছোঁ এতিয়া নগাঁওহে যাম এই সৰু কথা পানী তো বৰ্তমান খেত্ৰী পালোঁ আৰু একাপ লাল চাহ মাৰি লওঁ ৰ'ব যিহেতু মানে একো খাই অহা নাই ন গাখীৰ দেখাব নাই মই লাল চাহ ভাই মোৰ লাল চাহেই বেষ্ট পাই বৰ্তমান খেত্ৰীত আছোঁ ন আৰু খেত্ৰীৰ পৰা ইয়াৰে পৰা কিলোমিটাৰ হ'ল 89 মানে 90 কিলোমিটাৰে এতিয়া 1.5 ঘণ্টামান লাগিব যাওঁতে আৰু লাহে লাহে গৈ আছোঁ ন ভিডিঅ' বনাই সেইকাৰণে বেছিকৈ সময় লাগিব পাৰে 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টাও হ'ব পাৰে আৰু চাহ অৰ্ডাৰ দিছোঁ চাহ হোৱাই নাই এতিয়ালৈকে মানে চাহে বনাই আছে নে ভাতে বনাই আছে বা চবৰে চাহ খোৱা হ'লে মোৰ স্পেচিয়েল লাল চাহ আহি গ'ল লাল চাহ মেইন এই আগত যে ৰঙা বাছখন গৈছোঁ যে এই বাছখন দেখি মানে সৰুকালৰ কথা মনত পৰি গৈছে মানে কি যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া মানে গুৱাহাটী চিটিত এনেকুৱা মানে বাছ চলিছিল ৰঙা বাছ মানে এইবিলাকক কেণ্টাৰ বুলি কৈছিল কাৰ মনত আছে জনাবচোন বৰ্তমান পালোঁ আমি নেলি বুলি এটা জেগা আছে নেলি পালোঁ ইয়াৰে পৰা বেছি নাই আৰু কিমান 70 মান আছে গৈ আছোঁ চাৰিওফালে গছ গছনি চাহৰ বাগান তেনেকৈ পাই গৈ আছোঁ মজা ৰাস্তা আৰু ৰ'দটো দিছে মানে অলপ বৰষুণ পৰিছিল ন এতিয়া এইফালে মানে বৰষুণ নাই পুৰা ৰ'দ ঠাণ্ডা পানী তো এতিয়া মই অলপ পিছত বহি ল'লোঁ ইয়াতে বহি অলপ আৰাম কৰোঁ ৰ'ব অলপ হাৱা চাৱা খাওঁ বহুত চলালোঁ মানে এই 60 নহয় 50 কিলোমিটাৰমান চলালোৱে নেকি তো এনেকৈ গৈ আছোঁ পামেই বেছি দূৰ নাই আৰু 50 মান আছে চাগে নগাঁও অভিমুখে এনেকুৱা বিভিন্ন ধৰণৰ বাঁহ বেতৰ দোকান দেখিবলৈ পাব ৰাস্তাত তো এনেকৈ মানে কিনিব বিচাৰিলে কিনিব পাৰে আৰু বেলেগ নহ'লেও মানে ফেমিলি থকা গাড়ী ইয়াত ৰখিবই মানে কিনিবৰ কাৰণে মানে বিভিন্ন ধৰণৰ মানে হাতেৰে বনোৱা কিছুমান ভাল মানে বস্তু পায় তেনে কিনিব পৰা তো নগাঁও পাওঁ অৱস্থা ইয়াৰে পৰা বেছি নাই 25 কিলোমিটাৰমান আছে আৰু চিধা গৈ থাকিলে একদম হেৰি পাম এই কাজিৰঙা ওলাব পাৰিম কেতিয়াবা যাম কাজিৰঙা ডাইৰেক্ট মাৰি দিম কাজিৰঙা স্কুটি দি তো আৰু অলপ টাইম ৰখি দিলোঁ পালোঁ বৰ্তমান ৰহা অপূৰ্ব পুৰা চলাই আহিছে কেনে প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ স্কুটি চলাই কেনেকুৱা লাগিছে স্কুটি চলাই পাইছা নেকি আগতে নাই হয় নেকি কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চ ভাল লাগিছে মজা কেনে খবৰ ভাল আমি মানে এটা হেৰি প্লেন কৰি আছোঁ ন হেৰিত ডিচেম্বৰত ধামাকা প্লেন হ'ব আমি 3জন আছোঁ বাৰু আৰু এজন মানে যোগদান দিব আমাৰ লগত জাগাটো মানে এতিয়ালৈকে কোৱা নাই নকওঁ এতিয়া পিছত গম পাব ঠাণ্ডাৰ দিনৰ মানে ভাইব পাব তো ইয়াৰে পৰা মৃত্যুঞ্জয় মন্দিৰ আছে 34 কিলোমিটাৰ মানে আধা ঘণ্টা 40 মিনিট লাগিব মানে 40 মিনিট ধৰি লওক 45 মিনিটমান লাগিব তো তাতে বেছি সময় নৰখি ওলাই দিলোঁ মানে কি এনেও দেৰি হৈছে ন আৰু মানে কি এইবাৰ যে আহিছোঁ নগাঁৱৰ ফালে মানে কি এইবাৰ হায়েষ্ট ফ্লাইঅভাৰে দেখি আছোঁ মানে 3-4খন ফ্লাইঅভাৰ নতুন বনাইছে চব ওপৰেদি গৈ আছোঁ যোৱাবাৰ আহোঁতে পোৱা নাছিলোঁ যিহেতু মানে অকল হাইৱে আছিল না তো এইবাৰ মানে অলপ ভাল লাগি আছে অলপ মানে চাফা লাগি আছে জেগাখিনি
এনেকুৱা গছ গছনি থাকিলেতো চাফাটো লাগিবই ন হাইৱেৰ নামত গছ গছনি কাটি চব বৰবাদ কৰি দিছে সেইফালে কি ক'ম আৰু সেইকাৰণে মানে গছ গছনি লাগে যিমান যি হওক মানে ফ্ৰেছ অক্সিজেনটো লাগে আজিকালি যিমান পলিউশ্যন বাঢ়িছে না তো মহামৃত্যুঞ্জয় মন্দিৰ পোৱাৰ আগত এনেকুৱা এটা ডাঙৰ চাৰ্কুল এটা পায় তো চাৰ্কুল দি ঘূৰি যাব লাগে মানে কি মোৰ অলপ ভুল হৈছে নেকি মানে বহুত বছৰ আগত আহিছিলোঁ ইমান মনত নাই মানে ঘূৰিবলৈ লাগে নে কোনফালে যাব লাগে বা তাকেতো ভাবি আছোঁ ৰ'ব ৰখি কাৰোবাক সুধিলে গম পাম এই ৰাউণ্ডটো যে দেখিলে ৰাউণ্ডটো এক পাক ঘূৰি আকৌ আহিলোঁ এইফালে নহয় এইফালে মানে কি আৰু বেছি নাই 5 কিলোমিটাৰ আছে তো আহি মন্দিৰ পালোৱে আৰু পিছফালে যোনখন গেট দেখিছে এইফালে দিয়ে যায় মানে মন্দিৰ আৰু আমি মানে কি ইয়াতে ৰখিলোঁ কাৰণ অপূৰ্বতে এই পাৰ কৰি এইটো চাইড আগত গুচি গৈছে ইয়াতে ঘূৰি আহি আছে আৰু অলপ খেলি মেলি হ'ল ৰ'ব অপূৰ্বতে বেলেগ চাইডেৰে মন্দিৰ গৈছে আমি এইটো চাইডেদি গৈ আছোঁ এইফালে ৰেল লাইন এটা আছে ৰেল লাইনটো ক্ৰছ কৰি মানুহ সুধিছোঁ এইফালে মন্দিৰ বুলি গৈছে এতিয়া ইফালে দূৰ নে সিফালে দূৰ কোনফালে দূৰ গমেই পোৱা নাই গৈ আছোঁ আৰু সেইকাৰণে কিছুমান ক্ষেত্ৰত মেপৰ আশাত নাহিব মানে কি মানুহ সুধি আহিব তেতিয়া মানে সঠিক ৰাস্তাটো পাব নহ'লে হেৰাই ক'ত বেলেগ ৰাস্তাত নাইকিয়া হৈ যাব আৰু আমি যোনফালেদি বৰ্তমান গৈ আছোঁ এইটো এটা গাঁৱলীয়া ৰাজহুৱা ৰাস্তা হয় তো ভিতৰে এনেকৈ যাব লাগিব অলপ আগত আছে পামেই আৰু বেছি দূৰ নাই অপূৰ্বতে পালেই মানে আমি যোনফালেদি আহিছোঁ সেইটো লংকাত হয় সেইখন যোনফালে সিহঁতে গৈছে শ্বৰ্টকাট আৰু মানে কি গুগল মেপে বেলেগ ৰাস্তা দেখায় ন সিহঁতক চাগে বেলেগ ৰাস্তা দেখাইছে আমাক এইফালে দেখাইছে সেইকাৰণে আমি এইফালে আহি গ'লোঁ তো ফাইনেলি পাই গ'লোঁ চাওক লাৰ্জেষ্ট অফ দ্য লাৰ্জেষ্ট মহামৃত্যুঞ্জয় মন্দিৰ পৃথিৱীৰ সকলোতকৈ ডাঙৰ শিৱলিংগটো মই যোৱাবাৰ যেতিয়া আহিছিলোঁ এইফালে এখনো দোকান নাছিল মানে শাওণ মাহ বুলি মানে দোকান বেছি নে কি নাজানো কিন্তু যোৱাবাৰ যেতিয়া আহিছিলোঁ মানে দোকানেই নাই গোটেই খালী হৈছিল তো এই 2-3 বছৰত বহুত কিছু চেঞ্জ হৈ গ'ল মানে এই দোকান বজাৰবোৰ আগতে দেখাই নাছিলোঁ কেমেৰাত কেনেকুৱা লাগে নাজানো কিন্তু মানে ৰিয়েলত কৈ আছোঁ মানে ওপৰৰ ফালে চালে একদম এনেকুৱা লাগে যেন একদম মেঘ চেক ফাটি আকাশ ফাটি মানে পাৰেই হৈ গৈছে নেকি ইমান হিউজ প্ৰকাণ্ড এটা আৰু আজি মানে চব একদম কমলা হৈ আছে যিহেতু দেওবাৰ ন মানে বলবম আছে যে সেইকাৰণে চব গোটেই পৰিৱেশ কমলা আৰু বৰ্তমান এতিয়া মানে এই ভৰিয়াত ধুই লওঁ ইমান দূৰৰ পৰা আহিছোঁ ন মুখ চুখ ধুই লওঁ ফ্ৰেছ হৈ লওঁ মোৰ তাৰপিছত দৰ্শন কৰিম আৰু ইয়াত হেলিপেডো আছে চাওক এয়া হেলিপেড ইয়াত হেলিকপ্টাৰ নামে তো দূৰৰ দৰ্শনাৰ্থীবোৰে ইয়াতে হেলিকপ্টাৰত আহি ইয়াত দৰ্শন কৰে তো এতিয়া মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব গৈ আছোঁ আৰু আপোনালোকে যে ধূপ চাকি আনিব সেইখিনি বেলেগ জেগাত জ্বলাব লাগিব আৰু প্ৰসাদখিনি ভিতৰত দিব লাগে দূৰৰ পৰা মই ভাবিছিলোঁ যে প্ৰৱেশ দুৱাৰ এইখনেই নেকি কিন্তু নহয় এইখন এক্সিট হয় মানে প্ৰৱেশ দুৱাৰখন এই ওপৰেদি ঘূৰি এনেকৈ যাব লাগিব চাগে পুৰা মন্দিৰটোত এক চক্কৰ মাৰিব লাগিব মাৰিহে এনেকৈ ভিতৰত সোমাব পাৰিম চাগে আৰু ৰ'ব মন্দিৰৰ ভিতৰত কোনো ধৰণৰ ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী এলাও নাই তো নকৰিব আহিলে তো প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰিব গৈ আছোঁ মহামৃত্যুঞ্জয় মন্দিৰ চাওক কি প্ৰকাণ্ড তো প্ৰথমতে সেৱা কৰি লওঁ প্ৰসাদ হেৰি কৰি লওঁ তো মন্দিৰত সেৱা প্ৰাৰ্থনা কৰি ওলাই আহিলোঁ আৰু ওপৰত দেখিছেনে এইবোৰ চাওক এইবিলাক মৌ মাখিৰ বাঁহ হয় চাওক কিমান এনেকৈ বনাইছে ঘৰ আৰু মানে এটা কথা কৈ লওঁ মানে কি ইয়াৰে পৰৱৰ্তী ভিডিঅ'খিনিত মানে কি মই এটা শব্দ ভুলকৈ কৈছোঁ যজ্ঞ হ'ব লাগে মই যোগ্য কৈ আছোঁ সেইটো চাই ল'ব খালি এতিয়া মই আপোনালোকক এই মহামৃত্যুঞ্জয় মন্দিৰৰ কিছু নজনা কথা ক'বলৈ গৈ আছোঁ মানে কি 1000 বছৰ আগত গুৰু শুক্ৰাচাৰ্যই ইয়াত মানে শিৱ পূজা কৰিছিল এইখিনি জেগাতে তাৰপিছত তেখেতে মানে এই শিৱলিংগটো ইয়াতে স্থাপন কৰিছিল স্থাপন কৰাৰ পিছতহে মানে এতিয়া বৰ্তমান 2-3 বছৰ আগত ইয়াত ভালকৈ শিৱলিংগটো বনোৱা হয় এনেকৈ ইয়াত ডাঙৰকৈ এই মন্দিৰটো বনোৱা হৈছে মানে আৰু মৃত্যুঞ্জয় যজ্ঞখন যেনেকৈ তেনেকৈ য'তে ত'তে পাতিব পৰা বস্তু নহয় এইটো এটা মানে কম্পাউণ্ড এনাৰ্জি হয় মানে এই এনাৰ্জিটো য'তে ত'তে পোৱা নাযায় মানে কিছুমান বিশেষ ঠাইতহে পোৱা যায় এই এনাৰ্জিটো আৰু সেই মহাযজ্ঞখন মানে ভাৰতৰ অকল 3টা স্থানতে কৰা সম্ভৱ এটা হ'ল মহামৃত্যুঞ্জয় মন্দিৰ বৰ্তমান য'ত মই আছোঁ ছেকেণ্ড হ'ল ছিকিমৰ খেচিকৰি বুলি জেগা এটা আছে তাত সম্ভৱ আৰু থাৰ্ড হ'ল এই নাচিকৰ এটা জেগা আছে টম্বুকেচু বুলি তো এই 3টা স্থানতে এই মহাযজ্ঞখন সম্ভৱ বেলেগ ক'তো কৰিব নোৱাৰি মানে এই যজ্ঞখন আৰু এই যজ্ঞখনৰ মানে প্ৰথম মানে সৃষ্টি বুলি ক'ব পাৰি সৃষ্টি বুলি কৰিছিল গুৰুদেৱ ভৃগুদেৱে যেতিয়া এই মহামৃত্যুঞ্জয় মন্দিৰটো স্থাপন কৰিব লৈছিল যেতিয়া ইয়াতে মানে খুঁটাকেইটা দেখিছিল যে খুঁটাকেইটা যেতিয়া পুতিছিল তেতিয়া মানে 37 মানে 37 ফুট তলত মানে ইয়াৰে যজ্ঞৰ আগত যেতিয়া মানে গুৰু শুক্ৰাচাৰ্য যেতিয়া মানে যজ্ঞ কৰিছিল তাৰে 37 ফিট তলত ইয়াতে মানে কিছুমান ভগ্নাৱশেষ পাইছিল যেনে এই যে পাথৰ গ্ৰেনাইট বা কিছুমান এই ভস্ম এইবোৰ বস্তু পোৱা গৈছিল মানে সেইটো এটা প্ৰমাণ যে ইয়াৰে শ বছৰ আগত হাজাৰ বছৰ আগত ইয়াত মানে এই ডাঙৰ যজ্ঞখন হৈছিল ভস্ম আৰু গ্ৰেনাইটৰ উপৰি ইয়াত বহুত কিছু বস্তু পোৱা গৈছিল যেনে মানে শিলিখা বা এনে ধূনা চুনা তেনেকুৱা মানে ভস্মৰ যি দৰকাৰ হয় সেইবোৰ বস্তু ইয়াত পোৱা গৈছিল মানে আৰু যেতিয়া মহামৃত্যুঞ্জয় মন্দিৰ ইয়াত স্থাপন হৈছিল তেতিয়া ইয়াতে 108খন মানে যজ্ঞ হৈছিল সেই যজ্ঞখনত ইয়াত মানে বিৰাট ডাঙৰকৈ হৈছিল আৰু মানে কি ইয়াত 4খন দুৱাৰ আছে দুৱাৰ এখন তলত দেখিছে এইখন দুৱাৰ আৰু বাকী 3খন সেইটো চাইডে আৰু আছে সেইটো চাইডে পিছফালৰ মানে তো ইয়াৰ পৰা ওলাই দিওঁ আজি মানে ভালকৈ প্ৰথমবাৰৰ বাবে দৰ্শন হৈ গ'ল মহামৃত্যুঞ্জয় মন্দিৰ তো বিৰাট ভাল লাগিল তো এতিয়া ওলাই দিওঁ মানে কিবা এটা খাব ল'ব বেয়া ভোক লাগিছে ভোক পিয়াহ চব লাগিছে তো মন্দিৰৰ পৰা ওলাই আহি এটা ভিউ পইণ্ট এটা ৰখি দিলোঁ চাওক কি ধুনীয়া পথাৰ একদম সেউজীয়া পথাৰ এইফালে মহ চাওক সেয়া মহ এইয়া চাওক এয়া তো সেয়া আৰু এইবিলাক বস্তু মানে দেখিবলৈ পোৱা নাযায় না তো দেখি ভাল লাগে আৰু তো সেয়া ভিডিঅ'টো শেষ কৰোঁ কেনেকুৱা পালে জনাব মহামৃত্যুঞ্জয় মন্দিৰ অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই